ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি শ্বহীদ স্মাৰক উদ্যানৰ সভাগৃহত অনুষ্ঠিত হোৱা নাগৰিক সভা দেওবাৰে বিয়লি আনুমানিক 4 বজাত সফল সামৰণি পৰে। উল্লেখ্য যে ৰাজ্যত সঘনাই সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবে এই নাগৰিক সভা অনুষ্ঠিত কৰে। ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্যই সভাপতিত্ব কৰা আৰু প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক হৰেণ ভূমিজে উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ উক্ত নাগৰিক সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, ND24 নিউজ চেনেলৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নেতা কিশোৰ উপাধ্যায় সাংবাদিক নিগ্ৰহৰ ঘটনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আজিৰ নাগৰিক সভাত অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথ, সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথ, বিশিষ্ট সমাজকৰ্মী নাৰায়ণ বৰা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস, আদিবাসী ছাত্ৰ সন্থা আমছু নেমছু CPIM লগতে কেইবাটাও সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি নিজৰ নিজৰ মতামত আগবঢ়ায়। আজিৰ নাগৰিক সভাত সাংবাদিক নিগ্ৰহৰ ঘটনাক সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে নতুন আইন প্ৰণয়ন কৰি সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনায়। আহ্বান এইটোৱে যে বিমলজ্যোতি নাথ ND24 সাংবাদিক আৰু ইফালে আমাৰ হৰেণ আছে নিউজ 18 আৰু কেইবাগৰাকী সতীৰ্থ তেওঁলোক যি আক্ৰমণৰ বলি হৈছিল তাৰ বাবে আজি এখন নাগৰিক সভাৰ আয়োজন কৰা হ'ল ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত। আমি ইয়াত অংশগ্ৰহণ কৰিলোঁ, আমাৰ মনৰ কথাখিনি ক'লোঁ। ভিন্ন সময়ত সাংবাদিক নিগ্ৰহৰ ঘটনাবোৰ আমি পাই থাকোঁ আৰু সাংবাদিকৰ ওপৰত আজিৰ তাৰিখতো য'ত ইমান সকলো ফালৰ পৰা আপোনাৰ CC কেমেৰা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব, হাতে হাতে মোবাইল, যিকোনো মানুহে যিকোনো সময়ত যিকোনো ঘটনা কেমেৰাত বন্দী কৰিব পাৰে। তেনেকুৱা সময়তো দুঃসাহস কৰি সাংবাদিকৰ ওপৰত যি নিৰ্যাতন চলোৱা হৈছে এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই সন্দৰ্ভত ইতিমধ্যেই আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি এই গোটেই আক্ৰমণৰ যিগৰাকী মূল নেতা, যিগৰাকী মূল ব্যক্তি, তেখেতৰ লগতে আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। আমি ভাবোঁ যে এই বিষয়ত আইনে নিজৰ পথ ল'ব আৰু আমি সেই ক্ষেত্ৰত আশাবাদী। বিমলজ্যোতি নাথে ন্যায় পাব লাগিব, হৰেণ ভূমিজে ন্যায় পাব লাগিব বা যিসকল সতীৰ্থ সাংবাদিক ইয়াত তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে। এতিয়া বিমলজ্যোতি নাথৰ এটা চকু আমি জানো যে এটা চকুৰ প্ৰায় দৃষ্টিশক্তি হেৰুৱাৰ উপক্ৰমৰ দৰে এটা অৱস্থা হৈছে। গতিকে এই ঘটনাক তুচ্ছ তাচ্ছিল্য কৰা যিসকল ব্যক্তি তেওঁলোকৰ প্ৰতিও আমাৰ এটা আহ্বান যে আপোনালোকে সত্যটো অনুধাৱন কৰক। আজি হাঁহিছে আপোনালোকে, কিন্তু কাইলৈ যাতে বেলেগে কান্দিবলগীয়া নহয়। কাৰণ আমাৰ মাজত এটাই ডাঙৰ সমস্যা হৈছে যে সাংবাদিকসকলৰ মাজত ঐক্যৰ অভাৱ। সেয়া গুৱাহাটীতেই কওক, সেয়া ঢেকিয়াজুলিতেই কওক, সেয়া শোণিতপুৰতে কওক, সেয়া শিৱসাগৰতেই কওক, মুঠৰ ওপৰত সৰ্বত্ৰ আমি যেতিয়া আক্ৰমণ কোনোবা এজনক কৰে আন এজনে হাঁহে যে ভালেই হ'ল ই পাইছে এচাল। এই ধৰণৰ বাতাবৰণবোৰ নোহোৱা হ'ব লাগিব। সততাৰে কাম কৰা সাংবাদিকসকলৰ পক্ষত প্ৰতিটো সংবাদ গোষ্ঠী আছে, থাকিব, কিন্তু খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে, এই নীতি সংবাদ গোষ্ঠীসমূহেও ল'ব নালাগে। আজি আন এটা চেনেলৰ সাংবাদিকজন ক'ৰবাত প্ৰহৃত হৈছে, সেই বাতৰিটো আমাৰ চেনেলত নাবাজিব, সেই কথাটো হ'ব নালাগে। আমি সেই ক্ষেত্ৰত সদায় সচেতন আৰু পূৰ্বে যদি কেতিয়াবা এই কথাবোৰ নহৈছিলেও এতিয়া অন্ততঃ আমি সাৱধানতা অৱলম্বন কৰোঁ যাতে কোনোবা সাংবাদিক তেওঁ যি সংবাদ গোষ্ঠীৰেই নহওক, যি চেনেল, যি কাকতৰে নহওক, তেওঁ যদি ক'ৰবাত প্ৰহৃত হৈছে, তেওঁ যদি নিগৃহীত হৈছে, সেই বাতৰিটো গুৰুত্ব সহকাৰে যাতে আমি নেতৃত্ব দিয়া চেনেলটোত বাজে, সেইখিনি নিশ্চয়তা আমি লওঁ। গতিকে আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, সংবাদ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে, আমাৰ জ্যেষ্ঠজন যিসকলে নেতৃত্ব বহন কৰি আছে, আমাৰ সতীৰ্থ হওক, জ্যেষ্ঠ হওক, কনিষ্ঠ হওক, সকলোৰে প্ৰতি আমাৰ আহ্বান, এই সমস্যাটো যদি সমাধান কৰিব লাগে আমি ঐক্যবদ্ধ হ'ব লাগিব। প্ৰতিগৰাকী সাংবাদিক আমাৰ সতীৰ্থ, প্ৰতিগৰাকী মফচলীয়া সাংবাদিক আমাৰ সহযোদ্ধা। এইখিনি কথাৰে আমি আগবাঢ়িলে আমি ভাবোঁ যে সাংবাদিক নিগ্ৰহ কৰিবলৈ হাজাৰবাৰ ভাবিব লাগিব যিকোনো দুষ্কৃতিকাৰীয়ে।